ভালপোৱা ল'ৰাজনে যেতিয়া ছোৱালীজনীৰ বাবে অৰ্ডাৰ দিবলৈ আহে তেতিয়া কিন্তু বহুত বেছি ভাল পাওঁ মই কিয় জানেনে তেওঁলোকে যেতিয়া মোৰ ওচৰত বহুত বিশ্বাসত আহে সেই কেকটোৰ জৰিয়তে নিজৰ ভালপোৱা প্ৰকাশ কৰে আৰু সকলোতকৈ ডাঙৰ কথা এজনী ছোৱালীৰ বাবে তেওঁলোকৰ মনৰ মৰমবোৰ প্ৰকাশ কৰে সেইখিনি দেখি ভাল লাগে পিছে এই কেকটো 1 কেজিত বনাইছো বিশ্বাস কৰিব পাৰিবনে বনাওতে 1200 গ্ৰাম হৈ গৈছিলে বাট হলেও যিমান পাৰো চেষ্টা কৰিছিলো যাতে কাস্টমাৰ নিড হিচাপত মই বনাই দিব পাৰো আৰু অকনমান বেছি হলেও মই দিয়ে দিও যিমান প্ৰাইসত ফিক্স কৰো সেইটো প্ৰাইসতে দিও তাতকে বেছি মই বহাই নিদিও আৰু সে ৰাইজ চৰ্দি লাগি অৱস্থা নাই সেই কাৰণে মাতটো একিদিন অকনমান বেলেগকে শুনিছে চাগে আৰু সেই দিনাখন 3টা কেকৰ অৰ্ডাৰ আছিলে মিডিলতে আকৌ 2টা কেক বনালো মই সেইকেইটাৰ ভিডিও ইমান ভালকে নকৰিলো আৰু আমাৰ ভিন্টেজ বোক কেক ৰেডি হৈ গল আৰু এয়া হৈছে কেকটোৰ ফাইনেল লুক কিছে কি নজৰ না লাগে আৰু কাস্টমাৰক ফাইনেল লুকটো দেখুৱাৰ পিছতটো কাস্টমাৰে আৰু বেছি ভাল পালে বাৰু এয়া গুটেই কেকটো চাও কিউট লাগিছে নে মোৰটো কিউট লাগিছে আপোনালোকৰ নাজানো কিন্তু দেই আৰু এনেকুৱা ধৰণৰ কেক বনাবলৈ আপোনালোকে মোৰ পৰা শিকিবও পাৰে ক্লাसेছৰ ডিটেইলছ জানিব হলে WhatsApp কৰিব